ফুলৰ দৰে গৃহস্থী সংসাৰত বাস কৰিব লাগে আৰু কাছৰ দৰে ভাৱনা লৈ আমি ঈশ্বৰত ভক্তি কৰিব লাগে। পদুম ফুলৰ বৈশিষ্ট্য কি? পানী বোকাতেই জন্ম হয়, কিন্তু পানী বোকাই কোনোদিন পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। পানী বোকাৰ পৰা সদায় পদুম ফুল নিৰ্লিপ্ত হৈ থাকে। ঠিক তেনেকৈ আমাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকল গৃহাশ্ৰমতে থাকে, কিন্তু গৃহাশ্ৰমৰ কোনো বিনাশী মোহে নামঘৰলৈ অহাৰ পৰা, ঈশ্বৰৰ কথা শুনাৰ পৰা, ভকতৰ সংগলৈ যোৱাৰ পৰা বিৰত ৰাখিব নোৱাৰে। ভকত বৈষ্ণৱসকল কেনেকৈ বাস কৰে? ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে ন চ পাচন পদ্ম পত্ৰম মিমাম ভাস। পদুম ফুল যেনেকৈ বোকা পানীত থাকি নিৰ্লিপ্ত থাকে, সন্ত মহন্ত ভক্ত বৈষ্ণৱসকল গৃহাশ্ৰমত থাকি গৃহাশ্ৰমৰ মায়া মোহে তেওঁলোকক ভক্তি পথৰ পৰা বিচলিত কৰিব নোৱাৰে। আৰু সন্ত মহন্তসকল কাছৰ দৰে থাকে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি বালিত কণী ফুটাই দিয়ে। যেহেন কশ্যপে তৰে ডিম্ব পাৰি জল মাজে ফুকা ৰয়, সেইমতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয়। সন্ত মহন্ত ভক্তসকলে ভগৱানে দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সম্পত্তিৰ মাজতে থাকে, কিন্তু সেই বিনাশী সম্পত্তিৰ মোহে ভকত বৈষ্ণৱক ঈশ্বৰৰ কথা শুনাৰ পৰা বিৰত ৰাখিব নোৱাৰে। ভাৱনাৰ দ্বাৰা তেওঁলোকে ভক্তি কৰি গৃহাশ্ৰমতে থাকিয়ে মুক্তি লাভ কৰিব পাৰে। এই বেদৰ আদৰ্শৰে আমি যাতে জীৱন আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা। এতিয়া পৰীক্ষিতক কোৱাৰ চলে কৈছে, হে পৰীক্ষিত, তুমি যদি মুক্তি পাব খোজা হৰি কথা শুনিবলৈ যত্ন কৰা। পৰীক্ষিতে যদি হৰি কথা শুনিলে মুক্তি পায়, আমি পাম নে নেপাম? আমি পাম। সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ, আপোনালোকে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে জীয়াই থাকোঁতে পৰীক্ষিতৰ দৰে শুনিবলৈ যাতে আমি পাৰোঁ, তাৰ কাৰণে আপুনি কৰ্ম আঁচনি লওক।